সন্থাৰ আজি 14তম দ্বিবাৰ্ষিক প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা আমাৰ হৈ আছে। পুৰণা সমিতিখন আমি ভংগ কৰিছোঁ। নতুন সমিতিখন খুব কম সময় ভিতৰতে আমাৰ গঠন হ'ব। আজি প্ৰায় 4খনকৈ জিলাৰ পৰা জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহ আছে, আঞ্চলিক সমিতিৰ অন্তৰ্গত শাখা সমিতিসমূহ আছে। প্ৰায় 500 প্ৰতিনিধি লগত লৈ আজি আগন্তুক 2026-2029 বৰ্ষৰ সদৌ অসম মটক ছাত্ৰ সন্থাৰ এখন শক্তিশালী পূৰ্ণাংগৰ সমিতি গঠন হ'ব। সমিতিখন গঠন কৰাৰ পিছত আগন্তুক দিনত মটক ছাত্ৰ সন্থাৰ ভূমিকা কি হ'ব, কাৰ্যপন্থাসমূহ কি হ'ব, মটক জনগোষ্ঠীৰ 100টাৰে সমস্যা জড়িত এটা জনগোষ্ঠী, এই জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত মটক ছাত্ৰ সন্থাৰ ভূমিকা কি হ'ব, এই গোটেই কথাখিনি আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰিম। কিন্তু আজি এটা কথা নিশ্চিত, যাতে আমাৰ এই অসমৰ 6 জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো আজি ইয়াত স্থান পাব। আমি জনজাতিকৰণ যেতিয়ালৈকে অসম চৰকাৰে বা ভাৰত চৰকাৰে আমাক প্ৰদান নকৰিব তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আমি কেইবাটাও ইয়াত প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যেই আমাৰ সদৌ অসম মটক ছাত্ৰ সন্থা বুলি আমি কওঁ, কিন্তু আমাৰ অৰুণাচলতো তেজুতো আমাৰ মটক জনগোষ্ঠীৰ ব্যক্তিসকল আছে। গতিকে আমি সদৌ অসম মটক ছাত্ৰ সন্থাৰ ঠাইত আমি সদৌ মটক ছাত্ৰ সন্থাৰ আমি নামেৰে নামাকৰণ কৰিম আৰু কেইবাটাও আমাৰ সংবিধানৰ অনুচ্ছেদ আমি সাল সলনি কৰিম, তাত নতুন সংযোজন হ'ব, বিষয়বববিলাকো সংযোজন হ'ব। পৰৱৰ্তী পৰ্যায়ত গোটেই কথাখিনি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি অৱগত কৰিম। যিহেতু দেখিবলৈ পোৱা গৈছে মটক ৰজাৰ যিবোৰ খন্দুৱা কীৰ্তিচিহ্নসমূহ আছে সেইবোৰ এতিয়া বেদখল হৈ আছে, বহিৰাগতে দখল কৰি আছে। চাওক, আমি মটক ছাত্ৰ সন্থাৰ আমাৰ দাবী এখন চনত আছে। দাবী চনত আমি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীসকলৰ লগতো আমাৰ কেইবাবাৰো আলোচনা হৈছে এই বিষয়বস্তুৰ ওপৰত। কিন্তু চৰকাৰৰ কিছুমান তেখেতলোকৰ সদিচ্ছাৰ অভাৱত আচলতে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ অনা অসমীয়াৰ বেদখলত আচলতে পৰিছে। গতিকে বেদখল মুক্ত কৰিবৰ কাৰণে মটক ছাত্ৰ সন্থাৰ দাবী চনতে আছে। আমি পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে কেতিয়া আচলতে কাৰ্যকৰী কৰিব আমাৰ দাবীসমূহ, এই কথাখিনি পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ আগত বিতংভাৱে জনোৱা হ'ব।